ধনুৰাশিৰ বৰ্তমান পৰিস্থিতি। ধনুৰাশিসকল সাৱধান। বৰ্তমান সময়ত আপোনাৰ জীৱনত এনে এটা পৰিৱৰ্তন আহিবলৈ গৈ আছে যি আপোনাৰ ভাগ্যৰ দিশ সলনি কৰিব পাৰে। টকা, কেৰিয়াৰ, প্ৰেম, কোন দিশত আহিব সুখবৰ আৰু কোন দিশত ল'ব লাগিব বিশেষ সাৱধানতা। বৃহস্পতিৰ গতি আৰু গ্ৰহ নক্ষত্ৰৰ বিশেষ সংযোগে আপোনাৰ বাবে এটা গুপ্ত সংকেত দিছে। এই ভিডিঅ'টো সম্পূৰ্ণ চাওক, কিয়নো শেষত মই আপোনালোকক এটা শক্তিশালী উপায় দিম যিয়ে আপোনাৰ ভাগ্য উজ্জ্বল কৰিব পাৰে। আহক তেন্তে আৰম্ভ কৰোঁ। প্ৰথমতে আহিছোঁ আৰ্থিক অৱস্থা। ধনুৰাশিৰ সকলো দৰ্শক বন্ধু নমস্কাৰ। আজি আমি কথা পাতিম আপোনালোকৰ বৰ্তমান আৰ্থিক অৱস্থাৰ বিষয়ে। টকা পইচা, উপাৰ্জন, খৰচ, সঞ্চয় আৰু আগন্তুক সময়ৰ সংকেত। বৰ্তমান সময়ত আপোনাৰ টকা অহা যোৱা দুয়োটা চলি আছে, মানে ইনকাম বন্ধ হোৱা নাই কিন্তু খৰচো কম হোৱা নাই। বিশেষকৈ ঘৰুৱা খৰচ, স্বাস্থ্যজনিত খৰচ অথবা আকস্মিক প্ৰয়োজনত টকা ওলাই যাব পাৰে। এই সময়ছোৱাত ডাঙৰ ৰিস্ক লোৱা ঠিক নহয়। বেছি লাভৰ আশা কৰি হঠাৎ ইনভেষ্ট কৰিলে লোকচান হোৱাৰ সম্ভাৱনা আছে। চাকৰি কৰা লোকসকলৰ বাবে ইনকাম স্থিৰ থাকিব। ইনচেণ্টিভ বা বোনাছ পোৱাৰ সম্ভাৱনা আছে, কিন্তু দেৰি হ'ব পাৰে। অফিচত নিজৰ কামত মনোযোগ দিলে আগন্তুক মাহত লাভ হ'ব। উপদেশ: এই সময়ত খৰচ নিয়ন্ত্ৰণ কৰক আৰু কমেও 20% সঞ্চয় কৰাৰ চেষ্টা কৰক। ব্যৱসায়ীসকলৰ বাবে ব্যৱসায়ত ধীৰ গতি দেখা যাব পাৰে। নতুন গ্ৰাহক আহিব, কিন্তু পুৰণি পাবলগীয়া টকা পোৱাত অলপ দেৰি হ'ব পাৰে। অনলাইন বা ডিজিটেল মাধ্যম ব্যৱহাৰ কৰিলে লাভ বৃদ্ধি হ'ব পাৰে। পাৰ্টনাৰশ্বিপত ভুল বুজাবুজি নহ'বলৈ লিখিত চুক্তি তৈয়াৰ কৰক। সাম্ভাৱ্য লোকচানৰ দিশ: বন্ধু বা আত্মীয়ক টকা ধাৰ দিয়া ঘূৰাই পোৱাত সমস্যা হ'ব পাৰে। অচিনাকি ইনভেষ্টমেণ্ট স্কিমত সোমাব নালাগে। হঠাৎ গাড়ী বা ইলেক্ট্ৰনিক বস্তু কিনা পৰিহাৰ কৰক। এই সময়ত লাহে লাহে কিন্তু বুদ্ধিমান সিদ্ধান্তই আপোনাৰ বাবে আটাইতকৈ ডাঙৰ মন্ত্ৰ হ'ব। লাভৰ সংকেত কেতিয়া? আগতীয়া কেইসপ্তাহত লাহে লাহে আৰ্থিক স্থিতি উন্নত হ'ব। বিশেষকৈ বৃহস্পতিবাৰ বা 3 সংখ্যাৰ সৈতে জড়িত তাৰিখত ভাল খবৰ আহিব পাৰে, যেনে 12 তাৰিখ, 21 তাৰিখ, 30 তাৰিখ। এই তাৰিখবিলাক আপোনাৰ কাৰণে ভাল। পুৰণি টকা ঘূৰাই অহা বা নতুন সুযোগ পোৱাৰ সম্ভাৱনা আছে। শুভ উপায়: বৃহস্পতিবাৰে হালধীয়া বস্তু দান কৰক। গৰু বা ডামুৰিক কল খাবলৈ দিয়ক। ওম ব্ৰিং বৃহস্পতি নমঃ এই মন্ত্ৰটো 108 বাৰ জপ কৰক। মানিবেগত এটা হালধীয়া কাগজত নিজৰ লক্ষ্য লিখি ৰাখক। এই উপায়সমূহে আপোনাৰ আৰ্থিক শক্তি বৃদ্ধি কৰিব। সঞ্চয় আৰু প্লানিং টিপছ: 50-30-20 নিয়ম মানি চলক। 50% 50% প্ৰয়োজনত আৰু 30% ইচ্ছা আৰু 20% আপুনি ছেভ কৰিব। ইমাৰ্জেঞ্চি ফাণ্ড গঢ়ি তোলক, কমেও 3 মাহৰ খৰচৰ সমান। স্বাস্থ্য বীমা থাকিলে নিশ্চিত থাকিব পাৰিব। ধনুৰাশি, এই সময়টো আপোনাৰ বাবে এটা পৰীক্ষাৰ সময়। যদি আপুনি ধৈৰ্য ৰাখি বুদ্ধিমান সিদ্ধান্ত লয়, তেন্তে আগন্তুক মাহত ডাঙৰ আৰ্থিক উন্নতি নিশ্চিত। মনত ৰাখিব, খৰধৰ কৰিলে লোকচান, পৰিকল্পনা কৰিলে উন্নতি। ধনুৰাশিৰ বন্ধু বান্ধৱীসকল, এতিয়া আমি আলোচনা কৰিম আপোনাৰ বৰ্তমান কেৰিয়াৰৰ অৱস্থা, চাকৰি, ব্যৱসায়, প্ৰমোচন, নতুন সুযোগ আৰু সাৱধানতাৰ দিশ। বৰ্তমান সময়ত আপোনাৰ বাবে এটা পৰীক্ষাৰ সময়। কাম বেছি থাকিব, দায়িত্ব বেছি, কিন্তু স্বীকৃতি অলপ পিছুৱাই আহিব পাৰে। হতাশ নহ'ব। এই সময়ত কৰা পৰিশ্ৰম আগন্তুক মাহত ফল দিব। মূল মন্ত্ৰ: কনচিষ্টেন্সি আৰু পেচেন্স থাকিব লাগিব। চাকৰি কৰা লোকসকলৰ বাবে অফিচত নতুন প্ৰজেক্ট বা দায়িত্ব আহিব পাৰে। ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ সৈতে সাৱধানকৈ কথা পাতক। সহকৰ্মীৰ সৈতে ভুল বুজাবুজি নহ'বলৈ প্ৰমাণসহ কাম কৰক। প্ৰমোচনত যোগ আছে, কিন্তু অলপ দেৰি হ'ব পাৰে। চৰকাৰী চাকৰিৰ প্ৰস্তুতি কৰা সকলৰ বাবে সময়টো ভাল। নিয়মিত অধ্যয়ন অব্যাহত ৰাখক। ব্যৱসায়ীসকলৰ বাবে নতুন কণ্ট্ৰাক্ট বা ডিল আহিব পাৰে। অনলাইন মাৰ্কেটিং ব্যৱহাৰ কৰিলে লাভ বৃদ্ধি হ'ব। পাৰ্টনাৰশ্বিপ ব্যৱসায়ত স্পষ্ট চুক্তি কৰক। হঠাৎ ডাঙৰ ইনভেষ্ট নকৰিব, লাহে লাহে আগবাঢ়িব। শিক্ষা আৰু প্ৰস্তুতি কৰা লোকসকল, মনোযোগ অলপ বিচলিত হ'ব পাৰে। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে এই সময়টো অত্যন্ত গুৰুত্বপূৰ্ণ। পুৱাৰ সময় অধ্যয়নৰ বাবে আপোনাৰ শুভ হ'ব। প্ৰতিদিনে লক্ষ্য ঠিক কৰি অধ্যয়ন কৰক। কেৰিয়াৰত সাম্ভাৱ্য ব্ৰেকথ্ৰু: আগন্তুক কেইসপ্তাহত
এজন গুৰুত্বপূৰ্ণ ব্যক্তি আপোনাক সহায় কৰিব পাৰে। বিদেশ সংক্ৰান্ত কাম বা বাহিৰত চাকৰি বিচাৰি থকাসকলৰ বাবে ভাল সংকেত আছে। 3, 9 অথবা বৃহস্পতিবাৰৰ জড়িত দিনত ভাল খবৰ আহিব পাৰে। শুভ উপায় কেৰিয়াৰ ৰেমেডিজ। বৃহস্পতিবাৰে হালধীয়া বস্তু পৰিধান কৰক। শিক্ষকৰ আশীৰ্বাদ লওক। ওম ব্ৰিং বৃহস্পতি নমঃ 21 বাৰ বা 108 বাৰ জপ কৰক। নিজৰ টেবুলখন পৰিষ্কাৰ কৰি ৰাখক। এতিয়া আহিছোঁ প্ৰেম সম্পৰ্ক। ধনুৰাশিৰ সকলো প্ৰেমিক প্ৰেমিকা আৰু বিবাহিত দৰ্শক বন্ধুক নমস্কাৰ। এতিয়া আমি আলোচনা কৰিম বৰ্তমান প্ৰেম আৰু দাম্পত্য জীৱনৰ অৱস্থা, সুখ, ভুল বুজাবুজি, পুৰণি প্ৰেম ঘূৰি অহা আৰু আগন্তুক সংকেত। বৰ্তমান সময় আপোনাৰ বাবে আৱেগিক পৰীক্ষাৰ সময়। মন ভাল আৰু বেয়া দুয়োটাই থাকিব, একেলগে চলিব পাৰে। কিছুমান কথা স্পষ্টকৈ নকোৱাৰ বাবে ভুল বুজাবুজি হ'ব পাৰে। মূলমন্ত্ৰ খোলাখুলিকৈ কথা পাতক আৰু সৎ আচৰণ কৰক। যিসকল ৰিলেশ্যনশ্বিপত আছে, সৰু বিষয় লৈ ডাঙৰ তৰ্ক হ'ব পাৰে। অহংকাৰ এৰাই প্ৰথমে কথা পাতিলে সমস্যা সোনকালে নাইকিয়া হ'ব। সংগীয়ে আপোনাৰ পৰা বেছি সময় আৰু মনোযোগ আশা কৰিছে। ছাৰপ্ৰাইজ বা সৰু উপহাৰে সম্পৰ্ক মজবুত কৰিব পাৰে। নিয়মিত যোগাযোগ অতি প্ৰয়োজনীয়। ছিংগেলসকলৰ বাবে নতুন পৰিচয় হোৱাৰ যোগ আছে। বন্ধুৰূপে আৰম্ভ হোৱা সম্পৰ্ক প্ৰেমলৈ সলনি হ'ব পাৰে, কিন্তু খৰধৰ সিদ্ধান্ত নল'ব। ব্যক্তিজনৰ স্বভাৱ বুজি লওক। সামাজিক মাধ্যম বা বন্ধুৰ যোগে বিশেষ মানুহ এজন আপোনাৰ জীৱনত সোমাব পাৰে। পুৰণি প্ৰেম ঘূৰি আহিব নেকি? হয়, এই সময়ত পুৰণি কোনো ব্যক্তিৰ পৰা মেছেজ বা কল আহিব পাৰে, কিন্তু মনত ৰাখিব, আগতে যি সমস্যাৰ বাবে ভাঙিছিল সেই সমস্যা এতিয়া সমাধান হ'বনে নাই সেইটো ভাবক। আৱেগত সিদ্ধান্ত নল'ব। বিবাহিত জীৱন। ঘৰুৱা দায়িত্বক লৈ প্ৰেছাৰ বৃদ্ধি পাব পাৰে। আৰ্থিক বা পৰিয়ালৰ বিষয়ক লৈ তৰ্ক বিতৰ্ক হ'ব পাৰে। একেলগে সময় কটোৱা অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব। এই সময়ত সংগীৰ মন বুজিবলৈ চেষ্টা কৰক, সমালোচনা কম কৰক। শুভ সংকেত বৃহস্পতিবাৰে প্ৰেম প্ৰকাশৰ বাবে শুভ। হালধীয়া বা গোলাপী ৰং আপোনাৰ বাবে শুভ। 3 অথবা 6 তাৰিখে ভাল খবৰ আহিব পাৰে। শুভ উপায় বৃহস্পতিবাৰে হালধীয়া ফুল মন্দিৰত অৰ্পণ কৰক। ওম ব্ৰিং বৃহস্পতি নমঃ এই মন্ত্ৰটো 21 বাৰ জপ কৰক। সংগীৰ লগত একেলগে প্ৰাৰ্থনা কৰক। ধনুৰাশি, এই সময় আপোনাক শিকাইছে প্ৰেম মানে কেৱল আৱেগ নহয়, বুজাবুজি আৰু ধৈৰ্যৰ প্ৰয়োজন। যদি আপুনি অহংকাৰ এৰি আন্তৰিকতাৰে আগবাঢ়ে, তেন্তে এই সময় সৰু সমস্যাই আপোনাৰ সম্পৰ্কক অধিক শক্তিশালী কৰি তুলিব পাৰে। ধনুৰাশিৰ বন্ধু-বান্ধৱীসকল, এয়া আছিল আপোনালোকৰ বৰ্তমান অৱস্থাৰ সম্পূৰ্ণ বিশ্লেষণ। কেৰিয়াৰ, আৰ্থিক অৱস্থা আৰু প্ৰেম জীৱনৰ গুপ্ত সংকেত। মনত ৰাখিব, গ্ৰহ নক্ষত্ৰই পথ দেখুৱায়, কিন্তু সিদ্ধান্ত আপোনাৰ। যদি আপুনি সঠিক সময়ত সঠিক পদক্ষেপ লয়, তেন্তে কোনো শক্তিয়ে আপোনাক আগবাঢ়ি যোৱাত বাধা দিব নোৱাৰে। যদি এই ভিডিঅ'টো আপোনাৰ ভাল লাগিল, তেন্তে লাইক কৰক, আপোনাৰ ৰাশি কমেণ্টত লিখক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন অন কৰক, কিয়নো অহা ভিডিঅ'ত মই লৈ আহিম আপোনালোকৰ বাবে ডাঙৰ গুপ্ত তথ্য। ধনুৰাশি, আগন্তুক দিনবোৰ আপোনাৰ বাবে সুযোগেৰে ভৰাই থাকক। জয় বৃহস্পতি।